কংগ্ৰেছে নিজেই স্বীকাৰ কৰিলে অসমৰ উন্নয়ন বিৰোধী তেওঁলোকৰ চৰিত্ৰ। প্ৰিয়াংক খাৰ্গে কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতা। কংগ্ৰেছৰ যি পৰিয়ালতান্ত্ৰিক তেওঁলোকৰ ৰাজনীতি তাৰ দ্বিতীয় ফেমিলি বা দ্বিতীয়টো পৰিয়ালেই হ'ল খাৰ্গে পৰিবাৰ। অৰ্থাৎ গান্ধী বাদ্ৰা পৰিবাৰ যিদৰে প্ৰথম, দ্বিতীয় পৰিবাৰ হ'ল সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পৰিয়াল। আমাৰ সমগ্ৰ অসমবাসীয়ে জানে সুধাকণ্ঠ সংগীত সূৰ্য ভূপেন হাজৰিকাদেৱক যেতিয়া মোদী চৰকাৰে তেখেতৰ প্ৰাপ্য সন্মান ভাৰত ৰত্ন প্ৰদান কৰিছিল, তেতিয়া খাৰ্গে কেনেধৰণে আমাৰ সুধাকণ্ঠৰ বিৰুদ্ধে বক্তব্য দিছিল মানুহে পাহৰি যোৱা নাই। তাৰপিছত বাৰম্বাৰ তেওঁৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে অসমবাসীক কিদৰে অপমান কৰিলে, সেয়া আচলতে কংগ্ৰেছৰ ভাষ্য। কংগ্ৰেছৰ মতে অসমত কোনো টেলেণ্ট নাই, অসমত কোনো প্ৰতিভা নাই। কংগ্ৰেছৰ মতে, খাৰ্গেহঁতৰ মতে যে অসমত ছেমিকণ্ডাক্টৰ অহাটো যুগুত নহয়, সেয়া আমাৰ প্ৰাপ্য নহয়, সেয়া অসমত যি প্ৰতিভাৰ অভাৱ, অসমৰ মানুহে অসমৰ প্ৰাপ্য নহয়, অসমে চলাব নোৱাৰে। ইয়াতকৈ ডাঙৰ অপমান থাকিব পাৰে নেকি? আমি ভাবিছিলোঁ যে নিজৰ অসম মাতৃৰ প্ৰতি ভাল পোৱাৰ শ্ৰদ্ধাৰ বাবে কংগ্ৰেছে খাৰ্গে পৰিয়ালক বিৰোধিতা কৰিব। তাৰ বিপৰীতে অতি ধিক্কাৰজনক, লজ্জাজনক আৰু আশ্চৰ্যজনক কথা, অসম কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে প্ৰিয়াংক খাৰ্গেৰ কথাষাৰ অপক্ষ নহয় প্ৰত্যক্ষভাৱে সমৰ্থন জনালে যে হয় যে বিজেপি থকাৰ কাৰণেই বিজেপি চৰকাৰে উদ্যোগবিলাক অসম তথা গুজৰাট বা বিজেপি চৰকাৰ থকা ঠাইত দিছে। অৰ্থাৎ অসমত উদ্যোগ আহিব নোৱাৰে। প্ৰিয়াংক খাৰ্গে কোৱাৰ দৰে অসমত প্ৰতিভা নাই, সকলো প্ৰতিভা গৈ বেলেগ ৰাজ্যত আছে। আমি প্ৰত্যেকখন ৰাজ্যক শ্ৰদ্ধা কৰোঁ, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে। সমান্তৰালভাৱে এগৰাকী গৌৰৱী অসমীয়া হিচাপে বিচাৰোঁ, অসমবাসী হিচাপে বিচাৰোঁ যে আমাৰ উদ্যোগ আমাৰ অসমত স্থাপন হওক, শিক্ষানুষ্ঠান অসমত স্থাপন হওক, নৰেন্দ্ৰ মোদীয়ে ভবাৰ দৰে উত্তৰ পূৰ্বাঞ্চল বিকশিত হওক, মডাৰ্ণ ইণ্ডিয়াৰ গ্ৰৌথ ইঞ্জিন হওক, চালিকা শক্তি হওক। তাৰ বিপৰীতে আজি কংগ্ৰেছৰ চৰিত্ৰ কি? খাৰ্গে ক'লে যে আমাৰ প্ৰতিভা নাই, এইবিলাক আমাৰ প্ৰাপ্য নহয়, আমাৰ যোগ্যতা আমাৰ নাই, আৰু একেখিনি কথা সমৰ্থন কৰিলে আশ্চৰ্যজনক কথা গৌৰৱ গগৈ। আৰু তেওঁলোকে ক'লে যে কংগ্ৰেছ আহিলে আমি যি যাৰ প্ৰাপ্য তেওঁক দিমগৈ। অৰ্থাৎ হাইপথেটিকেলিও যদি ভাবোঁ যে যদিহে কংগ্ৰেছ আজি থাকিলেহেঁতেন কেতিয়াও ছেমিকণ্ডাক্টৰ নহ'লহেঁতেন। আৰু আটাইতকৈ বিপদজনক কথাটো হৈছে কংগ্ৰেছৰ এনেধৰণৰ নেৰেটিভৰ বাবে আজি 5 লাখ কোটি টকা আজি বিনিয়োগ হ'বলৈ গৈছে, তাত একো নেতিবাচক প্ৰভাৱ নপৰিবনে? অৰ্থাৎ কংগ্ৰেছৰ মতে, গৌৰৱ গগৈৰ মতে, খাৰ্গে পৰিয়ালৰ মতে অসমত কোনো উদ্যোগ আহিব নালাগে, আমাৰ প্ৰতিভা নাই, তেওঁলোকে এইবিলাক যোগ্যতা অনুসৰি বেলেগ ৰাজ্যলৈ প্ৰেৰণ কৰিব। প্ৰত্যেকখন ৰাজ্যৰে উন্নতি আৰু বিকাশ বিচাৰোঁ, কিন্তু এগৰাকী গৌৰৱী অসম হিচাপে আমি বিচাৰোঁ প্ৰত্যেক ৰাজ্যৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ভবাৰ দৰে অসম শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত থাকিব লাগে। আৰু তাৰে বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে মোদী ডাঙৰীয়াৰ সহযোগত আজি বিভিন্ন উদ্যোগক অসমলৈ লৈ আহিছে। 5 লাখ কোটি টকাৰ বিনিয়োগৰ ইতিমধ্যে প্ৰস্তাৱনা লাভ কৰিছে। 27,000 কোটি টকাৰ কাম আমি ৰাজপথেৰে গলি দেখি থাকোঁ কিদৰে জাগিৰোডত আজি হৈছে। আৰু প্ৰিয়াংক খাৰ্গে কংগ্ৰেছৰ মতে এইবিলাক ইয়াত হ'ব নালাগে, আমাৰ যোগ্যতা নাই। আৰু পুনৰবাৰ দোহাৰিছোঁ অতি লজ্জাজনক কথা, গৌৰৱ গগৈয়ে সেই একেখিনি কথাত ক'লে যে হয় কিয় আহিব লাগে, বিজেপি গভৰ্ণমেণ্ট আছে, অসমলৈ আহিব নালাগে। এইটো ধিক্কাৰজনক কথা। আমি ৰাজনীতি হ'ব পাৰে, প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে, ইলেকশ্যন হ'ব পাৰে, কিন্তু অসমলৈ অহা উদ্যোগ বন্ধ কৰিব লাগে বুলি, বিজেপি আছে কাৰণে বন্ধ কৰিব লাগে বুলি গৌৰৱ গগৈয়ে যি ভাষ্য প্ৰদান কৰিছে, কি অতি লজ্জাজনক, ধিক্কাৰজনক কথা। আমি ধিক্কাৰ দিছোঁ। আৰু ঠিক সেইদৰে প্ৰিয়াংক খাৰ্গেক এটা কথা ক'ব বিচাৰিছোঁ, like all the other parts of our Mahabharati, Mother India, right from Kanyakumari to Kashmir, from Gujarat to Arunachal Pradesh, we, the government under the leadership of visionary leadership of Narendra Modi ji, are marching towards the path of prosperity and progress and development. We want the development of each and every country, of each and every state of our country. But it's really, it's regrettable, it's very shameful that you have reiterated that my state of Assam does not have talent. No, Mr. Kharge, please come and visit. Then you will come to know how qualified we are, how talented our youths are. It's really, we condemn this
statement of Congress. We condemn the statement of Mr. Kharge. Hi, দ্বিতীয়টো যেটো কথা কৈছে এটো আৰু এটা অদ্ভুত কতো নোহোৱা নপজা কথা কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীত প্ৰতিখন ৰাষ্ট্ৰৰ জাতীয় সংগীত আমি শ্ৰদ্ধা কৰোঁ কিন্তু ইয়াৰ এইটো অৰ্থ নহয় যে কোনোবা এটা ৰাজনৈতিক দলৰ সভাত যেটো শ্ৰীভূমিৰ কংগ্ৰেছৰ সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হৈছে আৰু মুখ্যমন্ত্ৰী মহোদয় ঠিকই কৈছে এইবিলাক যেটো এজেন্ডা বহু শক্তিৰ আছে আমাৰ চুবুৰী ৰাষ্ট্ৰখনৰ সেই এজেন্ডাৰ প্ৰতি কংগ্ৰেছৰ সমৰ্থন নুসুচাই নে গতিকে মুখ্যমন্ত্ৰী মহোদয় যি ব্যৱস্থা হাতত লোৱাৰ কথা কৈছে আমি আদৰণি জনাইছো আৰু কংগ্ৰেছক এই বিষয়ে স্থিতি স্পষ্ট কৰিবলৈ আমি দাবী জনাইছো এই কথাটো কংগ্ৰেছৰ কোনো মানুহ ভাল পোৱা নাই কংগ্ৰেছৰ যিবিলাক আমাৰ গাঁও হিচৰতি যি যুৱ প্ৰজন্ম আছে বা আমাৰ কৰ্মী আছে তেওঁলোকে লজ্জাবোধ কৰিছে যে কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীত গৌৰৱ গগৈৰ যিটো মনস্তত্ব একোটো উত্তৰ দিব পৰা নাই আৰু বেছিদিন নাই গৌৰৱ গগৈ এদিন পাকিস্তানৰ জাতীয় সংগীতো কংগ্ৰেছৰ সভাত পৰিৱেশন কৰিব আৰু তাক উৎসাহ যোগাব বেছিদিন নাই গতিকে কংগ্ৰেছৰ চৰিত্ৰ স্বতঃস্ফূৰ্তভাৱে আজিৰ তাৰিখত প্ৰকাশ পাইছে মই পুনৰবাৰ ধৰিছো যে কংগ্ৰেছে যিটো কাম কৰিলে শ্ৰীভূমিত বেছিদিন নাই পাকিস্তানৰ জাতীয় সংগীতো গৌৰৱ গগৈ নিজে পৰিৱেশন কৰিব অতি লজ্জাজনক কথা